মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই ভালে আছা। আমি যোৱা 2 সপ্তাহত এই দ্য মিডনাইট ভিজিটৰ নামৰ পাঠটোৰ 2টা খণ্ডত ইতিমধ্যে সমাপ্ত কৰিছোঁ। আজি মই পুনৰ আহিছোঁ এই পাঠটোৰ কিছু প্ৰশ্ন আলোচনা কৰোঁ বুলি। তোমালোকে যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবা, তাৰ প্ৰশ্ন কাকতত এই পাঠটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে সেই সম্পৰ্কে তোমালোকক এটা ধাৰণা দিম আজি। আৰু লগতে পাঠটোৰ ভিতৰতো কেইটামান প্ৰশ্ন আছিল, ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ যদিও তাৰো কিছু ইংগিত দিম। মই প্ৰশ্নবোৰ বুজাই যাম, তাৰ কিছু ইংগিত দিম কেনেকৈ লিখিব লাগিব, কিন্তু লাগিব তোমালোকেই। এতিয়া এটা কাম কৰোঁ, প্ৰশ্নৰ উত্তৰ আলোচনা কৰাৰ আগতে আমি কাহিনীভাগ এবাৰ মনত পেলাই লওঁ। আমাৰ কাহিনীভাগ আৰম্ভ হৈছিল এনেধৰণে। অজেবল হ'ল মূল চৰিত্ৰ। তেওঁ এজন ছিক্ৰেট এজেণ্ট বা গুপ্তচৰ বা চোৰাংচোৱা যি বুলি কোৱা। তেওঁ কিন্তু আন ছিক্ৰেট এজেণ্টবিলাকতকৈ অলপ বেলেগ ধৰণৰ, দেখিবলৈ বেলেগ ধৰণৰ। তেওঁ চাপৰ, তেওঁ শকত, বেছি স্মাৰ্ট যেন নালাগে তেওঁক। আৰু তেওঁৰ মাত কথাত এটা ঠেক এটা আছে। কথাটো এনেকুৱা ধৰণৰ যে তেওঁৰ আহিছিল আমেৰিকাৰ পৰা 20 বছৰ আগতেই। ইয়ালৈ যেতিয়া আহিলে, তেওঁ জাৰ্মানী ভাষাৰ লগতে ফ্ৰান্সত আহিলে, গতিকে ফৰাচী ভাষাও তেওঁ ভালকৈ শিকি ল'লে, খুব সুন্দৰকৈ ক'ব জানে। কিন্তু তেওঁৰ আমেৰিকাৰ ভাষাৰ যিটো ঠেক, সেইটো তেওঁৰ ভাষাত ৰৈ গ'ল, গতিকে শুনিবলৈ ভাল নালাগে, তেওঁক স্মাৰ্ট যেন নালাগে। আমাৰ দ্বিতীয় চৰিত্ৰ হ'ল ফাউলাৰ। ফাউলাৰ হ'ল এজন লেখক। তেওঁ ৰহস্য গল্প লিখিব, ৰহস্য উপন্যাস লিখিব, গতিকে তেওঁ ভাবিছে কি, এদিনৰ বাবে হ'লেও যদি তেওঁ এজন ছিক্ৰেট এজেণ্টক লগ পায়, তেওঁৰ লগত দিনটো কটাব পাৰে, তেওঁ নিশ্চয় লিখিবলৈ প্ৰেৰণা পাব বা সমল পাব। সেয়ে তেওঁ অজেবলক লগ ধৰিবলৈ আহিছে। কিন্তু লগ ধৰিবলৈ আহি তেওঁ হতাশ হৈছে, কাৰণ তেওঁ অজেবলক তেওঁৰ স্মাৰ্ট যেন লগা নাই। তাৰপিছত অজেবলে কি কৰিছে, তেওঁক যিখন হোটেলত অজেবল থাকে তাৰ 6 নম্বৰ তলাত থাকে, একদম টপ ফ্ল'ৰ, সেই ৰুমটোলৈ, অতি এটা সাধাৰণ ৰুম, সেই ৰুমটোলৈ ফাউলাৰক লৈ গৈছে। তেতিয়া মাজৰাতি, তুমি গল্পৰ নামটোতেই পাইছা, মিডনাইট, মাজৰাতি, ঘিটমিটীয়া আন্ধাৰ। তেওঁলোকে গৈ দুৱাৰ খুলিছে, ৰুমৰ লাইট জ্বলাইছে, আৰু লাইটটো জ্বলোৱাৰ লগে লগে তেওঁলোকে এক অভাৱনীয় পৰিৱেশৰ মুখামুখি হৈছে। কাৰণ তেওঁলোকে দেখিছে যে এজন মানুহে পিষ্টল টোৱাই তেওঁলোকলৈ ৰৈ আছে। এয়া হ'ল আমাৰ গল্পৰ তৃতীয়টো চৰিত্ৰ। তেওঁৰ নাম মেক্স। তেওঁ এজন ছিক্ৰেট এজেণ্ট, কিন্তু তেওঁ অজেবলৰ প্ৰতিদ্বন্দ্বী। অৰ্থাৎ অজেবলে আজি যিখন ৰিপৰ্ট পাব, গোপনীয় ৰিপৰ্ট, সেই ৰিপৰ্টখন তেওঁ কাঢ়ি হ'লেও নিবলৈ আহিছে অজেবলৰ পৰা। এই আমাৰ 3টা চৰিত্ৰ হ'ল। এতিয়া চোৱা, এই ৰিড এণ্ড ফাইণ্ড আউট, ইয়াত যেতিয়া 2টা বুলেট পইণ্টত 2টা প্ৰশ্ন আছিল, এই প্ৰশ্ন 2টা আমাৰ আলোচনা কৰা হৈ গ'ল। প্ৰথম প্ৰশ্নটো আছিল কি, হাউ ইজ অজেবল ডিফাৰেণ্ট ফ্ৰম আদাৰ ছিক্ৰেট এজেণ্টছ। অজেবল অন্যান্য ছিক্ৰেট এজেণ্টতকৈ কেনেকুৱা ধৰণৰ পৃথক আছিল, আমি আলোচনা কৰিলোঁ। 2 নম্বৰ প্ৰশ্ন চোৱা, হু ইজ ফাউলাৰ এণ্ড হোৱাট ইজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে। আমি ইতিমধ্যে সেই কথা আগতেও আলোচনা কৰিছিলোঁ। ফাউলাৰনো কোন, তেওঁ দিনটোৰ প্ৰথম চমকটো কেতিয়া পাইছিল, কেনেকৈ পাইছিল। ফাউলাৰ এজন লেখক, আৰু তেওঁ এই যে মেক্সৰ লগত মুখামুখি হ'ল অভাৱনীয়ভাৱে, ভয় লগাভাৱে ধৰণে, সেইটো হ'ল তেওঁৰ আছিল ফাৰ্ষ্ট থ্ৰিল অফ দ্য ডে। এতিয়া এই দৃশ্য দেখি ফাউলাৰ যথেষ্ট নাৰ্ভাছ হৈছে, কিন্তু অজেবল নাৰ্ভাছ হোৱা নাই। তেওঁ শান্ত সমাহিত হৈ আছে। তেওঁ চেয়াৰখনত বহি লৈছে। বহি লৈ এটা কাহিনী ৰচনা কৰিছে, গল্প এটা। তেওঁ কৈছে, এই যে খিৰিকীখন, এই খিৰিকীখনৰ কাষতে আনটো ঘৰৰ
যি বেলকনিখন আছে এই বেলকনিৰে এনেধৰণে মনে মনে মোৰ ৰুমত মানুহ সোমাই থাকে। আৰু এই সম্পৰ্কে মই কেইবাবাৰো হোটেল কৰ্তৃপক্ষক অভিযোগ কৰিছোঁ, কিন্তু তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। তেওঁলোকে এই ৰাস্তাটো বন্ধ কৰি দিম বুলি কৈছিল। মই আজি তেওঁলোকক কি কৰিম, এসেকা দিম, তেওঁলোকক মই কেছ কৰিম। তেনেধৰণে তেওঁ এটা সাধু শুনাইছে, আচলতে মেক্সক শুনাইছে। আৰু মেক্সক প্ৰশ্ন সুধিছে, তুমি কেনেধৰণে সোমালা ইয়াতে? তেতিয়া মেক্সে কৈছে যে মই বেলকনিৰে সোমোৱা নাই। বেলকনিৰে সোমোৱা হ'লে মোৰ যথেষ্ট কষ্ট লাঘৱ হ'লহেঁতেন। মই নাজানো যে ইয়াত এখন বেলকনি আছে। মই পাছ কিৰে সোমাইছোঁ। পাছ কি মানে বিশেষ চাবি, মাষ্টাৰ কি, এৰে সোমাইছোঁ। এনেতে দুৱাৰত কোনোবাই আহি নক কৰিছে। দুৱাৰ আটাইখিনি মানুহ চমকি উঠিছে আৰু অজেবলে কৈছে ইয়া পুলিচ। কাৰণ মই পুলিচক জনাইছিলোঁ ৰিপৰ্টটোৰ নিৰাপত্তাৰ কাৰণে মাজে মাজে মোৰ ৰুমটো যাতে তেওঁলোকে চেক কৰি থাকে। পুলিচৰ কথা শুনি মেক্সে ভয় খাইছে আৰু তেওঁ এই খিৰিকীৰ ফালে অগ্ৰসৰ হৈছে আৰু সেইফালে তেওঁলোকক ৱাৰ্ণিং দি কৈছে যে মই তাত লুকাই থাকিম বেলকনিত, তোমালোকে তৎক্ষণাত পুলিচক আঁতৰাই পঠোৱা, নহ'লে কিন্তু মই গুলি কৰি দিম। এটা সময়ত দুৱাৰ খুলিব লগা হৈছে। দুৱাৰ খোলাৰ সময় আৰু খিৰিকীৰে মেক্স আঁতৰি যাবলৈ চেষ্টা কৰিছে আৰু এটা ডাঙৰকৈ শব্দ হৈছে। যেতিয়া তেওঁ জঁপিয়াইছে, এটা শব্দ উঠিছে, দুৱাৰ খোল খাইছে। হাতত ট্ৰে এখন লৈ ৱেটাৰজন আহিছে। এইটো হ'ল চতুৰ্থ চৰিত্ৰ, তেওঁ হ'ল হেনৰী। হেনৰী আহি পেলাই মদৰ বটল গিলাচবিলাক টেবুলত সজাই দিছে আৰু আঁতৰি গৈছে। ফাউলাৰে বৰ ভয় খাইছে। ফাউলাৰে সুধিছে যে এতিয়া কি হ'ব, আপুনিতো পুলিচ বুলি কৈছিল। তেওঁ ক'লে নাই, কোনো পুলিচ নাই, মেক্সেই মই এই হোটেলৰ যিজন ৱেটাৰ হেনৰীয়ে অহাৰ কথা, মই অৰ্ডাৰ দি আহিছিলোঁ, মই তাকে অপেক্ষা কৰি আছিলোঁ। আৰু তেতিয়া ফাউলাৰে সুধিছে এই যে মানুহজন লুকাই থাকিল তাতে, তেওঁ যে আহিব এতিয়া? তেতিয়া অজেবলে কৈছে তেওঁ আৰু কেতিয়াও নাহে, কাৰণ তেওঁ ইতিমধ্যে এই 6 তলাৰ ওপৰৰ পৰা তললৈ সৰি পৰি মৰি থাকিল। অৰ্থাৎ এইটো গল্পৰ মূল কথাটো এইটোৱেই যে আমি বাহ্যিকভাৱে কাৰোবাক দেখি পেলাই এটা সিদ্ধান্ত ল'ব নোৱাৰোঁ মানুহজনে কিমান জানে বা স্মাৰ্ট হয় নে নহয়। দেখাত মানুহজন স্মাৰ্ট নহ'লেও ভিতৰি যথেষ্ট অভিজ্ঞ হ'ব পাৰে, স্মাৰ্ট হ'ব পাৰে। এইটো আমি অজেবলৰ চৰিত্ৰটোৰ পৰাই দেখা পালোঁ। এয়া হ'ল আমাৰ কাহিনী ভাগ। এতিয়া আহা আমি যোৱা 5 বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই পাঠটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিছে আমি তাত এবাৰ নজৰ দিওঁ। এতিয়া চোৱা, 95 চনত, 95 নহয়, এইটো হ'ব আপোনাৰ 2015 চনত। 2015 চনত কেনেধৰণৰ প্ৰশ্ন আহিছিল? তোমালোকৰ ইংৰাজীৰ যিখন প্ৰশ্ন কাকত, তাত কেইবাটাও ছেকশ্যন থাকে তোমালোকে জানা। ছেকশ্যন এ, ছেকশ্যন এত থাকে প্ৰ'জ, ছেকশ্যন বিত থাকে পয়েট্ৰি, আৰু এই ছেকশ্যন চিত থাকে এই ছাপ্লিমেণ্টাৰী ৰিডাৰ, এই কিতাপখনৰ প্ৰশ্ন। তোমালোকে এই কিতাপখনৰ পৰা 4টা পাঠ পঢ়িব লাগে আৰু ঠিক 4টা প্ৰশ্নই দিয়া হয়, অৰ্থাৎ এটা পাঠৰ পৰা মাত্ৰ এটা প্ৰশ্ন। তোমালোকে স্ক্ৰীণত দেখিছা এ বি আৰু এ আৰু বি, এই 4টা প্ৰশ্ন। এই 4টা, প্ৰতিটো পাঠৰ পৰা এটাকৈ প্ৰশ্ন, 4টা পাঠ 4টা প্ৰশ্ন। কিন্তু তোমালোকে কৰিব লাগে 2টা প্ৰশ্নহে তাৰ পৰা। প্ৰশ্নবিলাকত 5 নম্বৰকৈ থাকে, অৰ্থাৎ 2টা প্ৰশ্নত তোমাৰ 10 নম্বৰ। এই কিতাপখনৰ পৰা মাত্ৰ 10 নম্বৰৰ প্ৰশ্নই থাকে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এটা প্ৰশ্নৰে 2টা খণ্ড থাকিব পাৰে। যেনেকৈ এইটোত চোৱা, দ্বিতীয় প্ৰশ্নটোতো তেনেকুৱা ধৰণৰ, এইটো প্ৰশ্নটো তেনেকুৱা ধৰণৰ আছে। নম্বৰটো দেখিয়ে তোমালোকে দেখা পাইছা নিশ্চয়, 1+4। তাৰমানে প্ৰথম যিটো খণ্ড তাত 1 আৰু দ্বিতীয় খণ্ডটোত 4। ইয়াতো সেই একেধৰণৰ 1 আৰু 4, 1 আৰু 4। মুঠতে 5, একোটা প্ৰশ্নত 5 নম্বৰকৈ থাকে। এতিয়া চোৱা, 2015 চনত এইখন কিতাপৰ পৰা অহা প্ৰশ্নটো হ'ল
এই প্ৰথম প্ৰশ্নটো এ between Ozebul and Max, who do you think is more intelligent and why? এতিয়া চোৱা প্ৰশ্নৰ উত্তৰ কৰাৰ আগতে তোমালোকে প্ৰশ্নটো ভালকৈ বুজিব লাগিব প্ৰশ্নটো যদি ভালকৈ বুজি নোপোৱা যদি যাতা কিবা লেখা তোমাৰ পন্দশ্ৰম হ'ব সময় যাব কষ্ট যাব কিন্তু তুমি এটা নম্বৰ নাপাবা যেতিয়া তুমি প্ৰশ্নটো মোটামুটি খুব সুন্দৰকৈ বুজি পোৱা তেনেহ'লে তোমাৰ আধা কাম হৈ যায় মই ভাবোঁ তেতিয়া কিবা অলপ লিখিলেও 2-1 নম্বৰ পোৱা যায় এটা প্ৰশ্নটো চোৱা প্ৰশ্নটোলৈ মন দিয়া ইয়াত কৈছে কি বিটুইন অজেবুল এণ্ড মেক্স অজেবুল আৰু মেক্সৰ ভিতৰত হু কোন ইজ মোৰ ইণ্টেলিজেণ্ট এণ্ড হোৱাই কোন বেছি ইণ্টেলিজেণ্ট তুমি অমুক বেছি ইণ্টেলিজেণ্ট বুলি ক'লেই নহ'ব লগত কিন্তু হোৱাই আছে কিয় তুমি যদি কোৱা অজেবুল বেছি ইণ্টেলিজেণ্ট তে তুমি ক'ব লাগিব যে কিয় তো তুমি যদি কোৱা মেক্স বেছি ইণ্টেলিজেণ্ট তেতিয়াহ'লে তুমি তাৰো যুক্তি দিব লাগিব যে এই কাৰণে ইণ্টেলিজেণ্ট এতিয়া ডু ইউ থিংক বুলি কৈছে তুমি কি ভাবা তোমাৰ মতে বিটুইন অজেবুল এণ্ড মেক্স আৰু অজেবুলৰ ভিতৰত ডু ইউ থিংক তুমি কি ভাবা হু ইজ মোৰ ইণ্টেলিজেণ্ট কোন বেছি বুদ্ধিয়ক এণ্ড হোৱাই কিয় তোমাৰ মতে অজেবুল আৰু মেক্সৰ ভিতৰত কোন বেছি ইণ্টেলিজেণ্ট আৰু কিয় ইয়াত 1 নম্বৰটো আছে কোন বেছি ইণ্টেলিজেণ্ট সেইটো কোৱাৰ কাৰণে তুমি যদি কোৱা অজেবুল বেছি ইণ্টেলিজেণ্ট between অজেবুল এণ্ড মেক্স হু ইজ মোৰ ইণ্টেলিজেণ্ট প্ৰশ্নটো সেইটো 1 নম্বৰৰ তুমি যদি কোৱা অজেবুল বেছি ইণ্টেলিজেণ্ট তুমি 1 নম্বৰ পালা কিন্তু হোৱাই বুলি যিখিনি আছে যে হোৱাই কিয় তুমি সেইটো ক'লা সেইটোৰ কাৰণে আৰু 4 নম্বৰ এই 5 নম্বৰ এতিয়া 2015 গ'ল 16 চনত চোৱা কি প্ৰশ্ন আহিছিল 16 চনৰ প্ৰশ্নটো হ'ল ইয়াতো সেই 4টা প্ৰশ্ন আছে 4টা পাঠৰ পৰা 4টা প্ৰশ্ন আছে আৰু আমাৰ এইটো প্ৰথম পাঠ হিচাপে প্ৰশ্নটো প্ৰথমতে দিয়া আছে এইটো হু ইজ ফাউলাৰ কোন আমি তুমি কেইবাবাৰো আলোচনা কৰিছোঁ ফাউলাৰ এজন লেখক ফাউলাৰ ইজ এ ৰাইটাৰ ফাউলাৰ এজন লেখক বুলি কোৱাৰ লগে লগে তোমাৰ এই 1 নম্বৰৰ কামটো হৈ গ'ল তাৰপিছত আৰু 4 নম্বৰ আছে কাৰণ এটা প্ৰশ্নত 5 নম্বৰ কৈ থাকে বাকী 4 নম্বৰ তোমাক দিয়া হৈছে গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ অজেবুলৰ সৈতে তেওঁৰ যি মিটিং মানে লগ পোৱা এই যে কটাইছে সময়খিনি যে অজেবুলৰ সৈতে তাৰ এটা বৰ্ণনা দিব দিছে আহি কেনেকৈ লগ ধৰিলে দুয়ো ওপৰলৈকে গ'ল মেক্সৰ লগত দেখা দেখি হ'ল এই ডাঙৰ ঘটনাটো ঘটিল একদম শেষলৈকে এই মিটিংটো তাত তুমি 4 নম্বৰ পাবা এইবাৰ আহা 17 চনত কি আহিছিল 17 চনতো সেই একেই কথা 4টা প্ৰশ্ন ইয়াৰ প্ৰথম প্ৰশ্নটোৱে আমাৰ এই পাঠটোৰ পৰা ব্ৰিফলি মানে চমুকৈ ডেছক্ৰাইব বৰ্ণনা কৰা চমুকৈ বৰ্ণনা কৰিবা কি বৰ্ণনা কৰিব দিছে তোমাক হাউ অজেবুল ডিফিটেড মেক্স স্কিম টু টেক এৱে দ্য ৰিপৰ্ট
তুমি চমুকৈ বৰ্ণনা কৰিব লাগে হাউ কেনেধৰণে অজেবুলে ডিফিট কৰিছিল, হৰুৱাইছিল মেক্সৰ স্কিম, মেক্সৰ আঁচনিটো। মেক্সৰ যে ষড়যন্ত্ৰ, কি ষড়যন্ত্ৰ বা কি আঁচনি? টু টেক এৱে দ্য ৰিপৰ্ট, ৰিপৰ্টখন লৈ যোৱাৰ কাৰণে মেক্সে যিটো আঁচনি পাঙিছিল সেইটো অজেবুলে কেনেকৈ হৰুৱালে বা নষ্ট কৰি দিলে, তাকে তুমি চমুকৈ ব্ৰিফলি চমুকৈ বৰ্ণনা কৰিব লাগে, ডেছক্ৰাইব। তেতিয়াহ'লে প্ৰশ্নটো কি হ'ল? তুমি চমুকৈ বৰ্ণনা কৰিবা কেনেধৰণে অজেবুলে মেক্সৰ আঁচনিটো বিফল কৰিছিল। কি আঁচনি? টু টেক এৱে দ্য ৰিপৰ্ট, ৰিপৰ্টখন লৈ যোৱাৰ কাহিনীয়াৰ যি আঁচনি পাঙিছিল মেক্সে, সেইটো কেনেধৰণে বিফল কৰিছিল তাৰ বৰ্ণনা। 5 নম্বৰ তোমাৰ। এইবাৰ 3 বছৰ গ'ল, এতিয়া আৰু 2 বছৰৰ প্ৰশ্ন মোৰ লগত আছে। এইটো হ'ল 18 চনৰ প্ৰশ্ন এখন। ইয়াতো সেই একে 4টা প্ৰশ্ন। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা। এই প্ৰথম প্ৰশ্নটোৱে হ'ল আমাৰ এই পাঠটোৰ প্ৰশ্নটো। হাউ ডাজ অজেবুল মেনেজ টু মেক মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি এটাচড টু হিজ ৰুম। হাউ কেনেধৰণে অজেবুলে মেনেজ কৰিছিল মেক্সক বিলিভ কৰিবলৈ, বিশ্বাস কৰিবলৈ, মেক্সে যাতে বিশ্বাস কৰে সেই কাহিনীটো। কি কাহিনী? ডেট দেয়াৰ ইজ এ বেলকনি এটাচ টু হিজ ৰুম, তেওঁৰ ৰুমটোৰ কাষতে যে এখন বেলকনি লাগি আছে, এই সাধুটো, এই কাহিনীটো কেনেকৈ অজেবুলে মেক্সক পতিয়ন নিয়াইছিল, বিশ্বাস জন্মাইছিল, সেই বৰ্ণনাটো তুমি লিখিব লাগে। অৰটো অৱশ্যে বেলেগ পাঠৰ, এইটো নাহে, আজিৰ পাঠৰ বিষয় নহয়। তাৰপিছত আহা আৰু এবছৰৰ প্ৰশ্ন আছে। এই প্ৰশ্নটো, গিভ এ ডেছক্ৰিপশ্যন অফ মেক্স কনভাৰচেশ্যন উইথ অজেবুল। এতিয়া প্ৰশ্নবিলাকত কেনেকুৱা হয়, যদি এটা শব্দ তুমি বুজি নোপোৱা গোটেই প্ৰশ্নটোৱেই বুজি নাপাবা। এতিয়া কনভাৰচেশ্যন মানে হ'ল কথোপকথন। তোমাক কি বিচাৰিছে তোমাৰ পৰা? 5 নম্বৰ আছে প্ৰশ্নটোত। গিভ এ ডেছক্ৰিপশ্যন, এটা বৰ্ণনা দিয়া। কিহৰ বৰ্ণনা? অফ মেক্স কনভাৰচেশ্যন, মেক্সৰ কথোপকথনৰ এটা বৰ্ণনা দিয়া। কাৰ সৈতে কথোপকথন হ'ব লাগিলে 2জন মানুহ লাগিব। উইথ অজেবুল, মেক্সে আৰু অজেবুলে যে কথা পাতিছিল, কথোপকথন, তাৰে এটা বৰ্ণনা দিয়া, অৰ্থাৎ ৰুমৰ ভিতৰৰ যিখিনি কথা বতৰা সেইখিনিৰ বৰ্ণনা। ইয়াত কোনো 2টা খণ্ড নাই, এটাই খণ্ড। তুমি এটা পেৰেগ্ৰাফ লিখিলে তাতে তুমি 5 নম্বৰ পাব পাৰা। এতিয়া মই এই 5 বছৰৰ প্ৰশ্নৰে তোমালোকক এই পাঠটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ এটা ধাৰণা দিলোঁ। পাঠটোতো কেইটামান প্ৰশ্ন আছেই আৰু তাৰ পৰা কিছু আহিছেও এটা প্ৰশ্ন। তোমালোকে এটা কাম কৰিবা, এই ভিডিঅ'টোৰ পৰা এই 5টা প্ৰশ্ন তোমালোকে বহী এখনত লিখি লোৱা। তো বেছি সময় নালাগিব, এটা বাক্যহে মাত্ৰ, এটা প্ৰশ্ন। এই 5টা প্ৰশ্ন কি যোৱা 5 বছৰত আহিছিল এই পাঠটোৰ পৰা, সেইকেইটা তোমালোকে বহী এখনত লিখি ল'বা। তাৰপিছত তোমালোকে চেষ্টা কৰিবা নিজেই পাঠটোৰ পৰা উলিয়াই উত্তৰ কৰিবলৈ। আচলতে সেইটোহে প্ৰকৃত শিক্ষা। মই ভাবোঁ বৰ টান কথা নহ'ব, কাৰণ পাঠটো আমি যথেষ্ট খৰচী মাৰি আলোচনা কৰিছোঁ।
ইতিমধ্যে। কিন্তু তাৰ পিছতো যদি তোমালোকে নোৱাৰা, কিবা অসুবিধা পোৱা, তেনেহ'লে এটা কাম কৰিবা, এই ভিডিঅ'টোৰ কমেণ্ট বক্সত লিখিবা যে ইয়াৰ উত্তৰ লাগে বুলি। যদি তোমালোকৰ পৰা তেনেধৰণৰ কমেণ্ট মই পাওঁ, যদি তোমালোকৰ বেছি সংখ্যকেই বিচৰা যে ইয়াৰ উত্তৰখিনি কৰি দিব লাগে, তেতিয়াহ'লে মই কৰি দিম। ইয়াতো বেছি এটা সমস্যা আছে, ভিডিঅ'ত তোমালোকক কেনেকৈ উত্তৰ দিম, মই কৈ থাকিম নে লিখি দিম তাৰ পৰা তোমালোকে তুলিবা, সেই এটা সমস্যা আছে আচলতে। এইটো PDF-তহে ভাল হয় সাধাৰণতে, গতিকে ইউটিউবৰ ভিডিঅ'ত অসুবিধা হয়। তথাপিও কিবা এটা বুদ্ধি উলিয়াম বাৰু, এইটো কথা নাই। যদিহে তোমালোকে বিচৰা, তেতিয়াহ'লে কমেণ্ট বক্সত লিখিবা যে এই প্ৰশ্ন 4-5টাৰ উত্তৰ লাগে, তেতিয়া মই তোমালোকক লিখি দিম। কিন্তু মই আশা কৰিছোঁ তোমালোকে এই প্ৰশ্নকেইটা বহীত লিখি লোৱা, লিখি লৈ ইয়াৰ উত্তৰ তোমালোকে নিজেই কৰা। আৰু প্ৰথম পাঠৰ আৰম্ভণিতে মই তোমালোকক এটা কথা কৈছিলোঁ যে এই প্ৰশ্নবিলাকৰ উত্তৰ কেতিয়াও এৰি নাহিবা, কাৰণ ইয়াত তুমি কিবা অলপ লিখিলেও 1 নম্বৰ পাবা, অলপ ভালকৈ লিখিলে 2 নম্বৰ পাবা, 3 নম্বৰ পাবা, খুব ভাল হ'লে 4-5 নম্বৰ পাবা। এই যে নম্বৰকেইটা পাবা, এইকেইটা তোমালোকৰ কাৰণে বৰ ডাঙৰ সহায় হ'ব। কিছুমানৰ পাছ কৰাৰ কাৰণে সুবিধা হ'ব। 2-1 নম্বৰ বা 3-4 নম্বৰৰ কাৰণে মানুহে ফেইল কৰে ইংৰাজীত। কিছুমানৰ কাৰণে লেটাৰ পাবলৈ বা ভাল ডিভিজন পোৱাৰ ক্ষেত্ৰত ডাঙৰ সহায় হ'ব। তেনে আজিলৈ ইমানতে এৰিছোঁ। অহা সপ্তাহত তোমালোকক পুনৰ লগ পাম।